ৰহস্য ভেদ হোৱা নাই পৱন হাজৰিকাৰ মৃত্যুৰ 7 দিনৰ পাছত তৎপৰ হৈছে দিছপুৰ আৰক্ষী দুই অভিযুক্তক বিচাৰি ৰাজস্থানলৈ আৰক্ষীৰ দল তেওঁলোকৰ ওপৰতো তদন্ত চলি আছে আৰু ইতিমধ্যে আমাৰ টিম অসমৰ বাহিৰলৈ গৈছে তদন্ত কৰিবৰ কাৰণে 7 দিন উকলি এতিয়াও জালত নপৰিল পৱন হাজৰিকাৰ মৃত্যুৰ আঁৰত থকা দুই অনা অসমীয়া ব্যৱসায়ী বিকাশ সিসোদিয়া আৰু নীলয় কুমাৰ কোচিং চেণ্টাৰৰ অসাধু প্ৰতিযোগিতাত পৱন হাজৰিকাই সুস্থ ৰুচিৰে এফিনিটি ক্লাছেছক আগবঢ়াই নিয়াই যেন তিনি অনা অসমীয়াৰ সহ্য নহল ইমানেই ষড়যন্ত্ৰ কৰিলে পৱনৰ বিৰুদ্ধে যে পৱনৰ পোহনীয়া কুকুৰটোক কাঢ়ি লৈ যাবৰ কাৰণেও কুণ্ঠাবোধ নকৰিলে অংকিত আগৰলাৰ দৰে ব্যক্তিয়ে আৰু সেই পোহনীয়া কুকুৰটো কাঢ়ি নিয়া 3 দিনৰ পিছতে পৱনে সিদ্ধান্ত লৈছিল সেই জীৱনৰ শেষ সিদ্ধান্তটো বা আত্মহত্যা কৰিবলৈ সিদ্ধান্ত লৈছিল প্ৰথমে ঘৰলৈ যোৱাৰ বাবে অংকিতে বৃহৎ ধনৰ বিনিময়ত সত্ত্ব বিক্ৰী কৰিছিল পৱনক পৱনে সেই চেণ্টাৰটো পূৰ্বতকৈ ভালদৰে চলোৱাত ঈৰ্ষান্বিত হৈছিল তিনি বন্ধু যাৰ ফলত দিল্লীৰ পৰা পুনৰ ঘূৰি আহি পৱনৰ পৰা অংকিতে কাঢ়ি ল'ব খুজিছিল চেণ্টাৰটো স্পষ্ট হৈ আছে যে কাৰোবাৰ হেঁচাত পৰি মানসিক সন্তুলন হেৰুৱাই পেলাইছিল হয়তো পৱনে তাৰ পিছত আত্মহত্যাৰ দৰে সিদ্ধান্ত লৈছিল সেই চেণ্টাৰটো ঘূৰাই নিদিয়াত পৱনৰ ওপৰত চলিল মানসিক নিৰ্যাতন ক'লে পৱনৰ মোমায়েকে অংকিতে ঘৰলৈ ঘূৰি যাম বুলি কৈও সি নগ'ল গুৱাহাটীতে থাকি পেলাই সি অলপ মানে বেয়া লাইনত গুচি গ'ল আৰু সেই সময়তে কি কৰিলে এই বাকী পটেঞ্চিয়েলৰ যিজন মালিক চিচুদিয়া তাক হাত কৰি লৈ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিলে পৰিকল্পিত মানসিক মানে তেওঁক প্ৰেছাৰ দি হত্যা কৰা হৈছে বুলি ভাবিম আমি এইটো কেতিয়াও আত্মহত্যা বুলি মানি ল'ব নোৱাৰোঁ নিজ পুত্ৰক অকালতে হেৰুৱাই এতিয়া চৌদিশে অন্ধকাৰ দেখিছে পৰিয়ালটোৱে পৱনৰ পৰিয়ালটোৰ দাবী তিনি অভিযুক্তই পাওক উপযুক্ত শাস্তি সোনকালে দাদাই লিখি থৈ যোৱা বাকী দুজন ব্যক্তিকো গ্ৰেপ্তাৰ হ'ব লাগে বিকাশ সিসোদিয়া পটেনশিয়েল কনচেপ্টৰ স্বত্বাধিকাৰী আৰু নীলয় কুমাৰ যি বৰ্তমান দিল্লীত আছে বিশেষকৈ এই দুজনক গ্ৰেপ্তাৰ কৰা হওক পৱন হাজৰিকাৰ মৃত্যুৰ তদন্ত চলি থকাৰ মাজতে আৰক্ষীয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া ক্ৰিমিনেল এংগলটো কি আছিলে সেইবিলাক চাবৰ কাৰণে আমি গোটেই তদন্তটো আগবঢ়াইছোঁ আৰু তাৰ ওপৰত ভিত্তি কৰি আমাৰ টীম এটা ইতিমধ্যে বাহিৰলৈ গৈছে তেওঁলোকে বাহিৰতো তদন্ত কৰি আছে আৰু আশা কৰোঁ যে হেৰিকে অতি শীঘ্ৰে বাকী কামখিনিও আমি সমাধা কৰিবলৈ সক্ষম হ'ম তিনি অনা অসমীয়া যুৱকৰ মানসিক হেঁচাত পৰি আকাশ চোৱাৰ সপোন দেখা পৱন অকালতে হেৰাই গ'ল মৰহি গ'ল নিজে সজা এফিনিটি ক্লাছেছৰ সেই ফুলপাহ গতিকে সকলোৰে দাবী ন্যায় পাওক পৱনে শাস্তি হওক তিনি অভিযুক্তৰ উচিত বিচাৰ হ'ব লাগে তেতিয়াহে আমাৰ সমাজত পৱনৰ নিচিনা আৰু ল'ৰা আগবাঢ়ি যাব পাৰিব এই কামবিলাক কৰিবলৈ নহ'লে আমি সদায় মৃত্যু মুখলৈ গতি কৰিম লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ সহযোগত কেমেৰাত প্ৰভাস সিঙৰ সৈতে বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট